চবটো লাগে চৰকাৰৰ উচ্চ পদস্থ বিষয়াসকল মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই উল্লেখ কৰা অনুসৰি লখিমপুৰ কেবিনেটত অসম চৰকাৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ 52টা ৰিকমেণ্ডেশ্যন যিকেইটা ৰিকমেণ্ডেশ্যন অসম চৰকাৰৰ কৰ্মক্ষেত্ৰত আহি পৰে তাক আমি ৰূপায়ণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। পৰৱৰ্তী সময়ছোৱাত সদৌ অসম ছাত্ৰ সন্থাৰ লগত আমাৰ এলানি বৈঠক অনুষ্ঠিত হৈছিল আৰু তাতে আমি অসম চৰকাৰৰ কৰ্মসূচীৰ ভিতৰত পৰা এই 52টা পৰামৰ্শ আমি পৰ্যালোচনা কৰিছিলোঁ। সভাত সিদ্ধান্ত হৈছিল যে চৰকাৰে এই ক্ষেত্ৰত এখন টাইম বাউণ্ড একশ্যন প্লেন প্ৰস্তুত কৰি এই আলোচনাৰ মঞ্চলৈ আনিব লাগে। ৰাজ্য চৰকাৰে 52টা ৰিকমেণ্ডেশ্যন এই 39 ৰিকমেণ্ডেশ্যনত আমি কি ধৰণে ৰূপায়ণ কৰিম তাৰ এখন ৰূপৰেখা আমি প্ৰস্তুত কৰিছিলোঁ। এই ৰূপৰেখাখনৰ প্ৰতিলিপি ইতিমধ্যে অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী ডাঙৰীয়াই আমি দায়িত্ব দিছিলোঁ সদৌ অসম ছাত্ৰ সন্থাক জনাবৰ বাবে আৰু মই নিশ্চিত যে ছাত্ৰ সন্থাই সেই ৰূপৰেখাৰ বিষয়ে ইতিমধ্যে অৱগত। চৰকাৰৰ উচ্চ পদস্থ বিষয়াসকল মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই উল্লেখ কৰা অনুসৰি লখিমপুৰ কেবিনেটত অসম চৰকাৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ 52টা ৰিকমেণ্ডেশ্যন যিকেইটা ৰিকমেণ্ডেশ্যন অসম চৰকাৰৰ কৰ্মক্ষেত্ৰত আহি পৰে তাক আমি ৰূপায়ণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। পৰৱৰ্তী সময়ছোৱাত সদৌ অসম ছাত্ৰ সন্থাৰ লগত আমাৰ এলানি বৈঠক অনুষ্ঠিত হৈছিল আৰু তাতে আমি অসম চৰকাৰৰ কৰ্মসূচীৰ ভিতৰত পৰা এই 52টা পৰামৰ্শ আমি পৰ্যালোচনা কৰিছিলোঁ। সভাত সিদ্ধান্ত হৈছিল যে চৰকাৰে এই ক্ষেত্ৰত এখন টাইম বাউণ্ড একশ্যন প্লেন প্ৰস্তুত কৰি এই আলোচনাৰ মঞ্চলৈ আনিব লাগে। ৰাজ্য চৰকাৰে 52টা ৰিকমেণ্ডেশ্যন এই 39 ৰিকমেণ্ডেশ্যনত আমি কি ধৰণে ৰূপায়ণ কৰিম তাৰ এখন ৰূপৰেখা আমি প্ৰস্তুত কৰিছিলোঁ। এই ৰূপৰেখাখনৰ প্ৰতিলিপি ইতিমধ্যে অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী ডাঙৰীয়াই আমি দায়িত্ব দিছিলোঁ সদৌ অসম ছাত্ৰ সন্থাক জনাবৰ বাবে আৰু মই নিশ্চিত যে ছাত্ৰ সন্থাই সেই ৰূপৰেখাৰ বিষয়ে ইতিমধ্যে অৱগত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।